প্ৰবীণ ডাঙৰীয়া মই প্ৰথম 2016 চনত বিধানসভাৰ মজিয়াল নিৰ্বাচিত হৈ আহিছোঁ আৰু সেই সময়তে ডক্টৰ নোমল ডাঙৰীয়াক মই পাইছোঁ তেওঁ এজন সুচিকিৎসক চিকিৎসা বিজ্ঞানৰ ছাত্ৰ প্ৰফেসৰো আছিলে মই জানো তেওঁ এজন খুব ভদ্ৰ অমায়িক শান্ত সৎ যোৱা 21তো তেওঁ পুনৰ নিৰ্বাচিত হৈ আহিলে ময়ো নিৰ্বাচিত আহিলোঁ তেওঁ উপাধ্যক্ষ হিচাপে নিৰ্বাচিত হ'ল মই তেওঁক যথেষ্ট শ্ৰদ্ধা ভক্তি কৰোঁ মোৰ মনত কোনো ধৰণৰ বিনপৰ নাই মই তেখেতক ভালকৈ জানো তেওঁ মোক জানে আৰু আজি গণতান্ত্ৰিকভাৱে আমি এটা প্ৰতিবাদহে কৰিছিলোঁ মই থিয় হৈ আছিলোঁ মোৰ হাতত এটা প্লে কাৰ্ড আছিলে তাত লিখা আছিলে যে বিধানসভাৰ পবিত্ৰ সদনৰ মৰ্যাদা ৰক্ষা কৰক এই কথাখিনি মোৰ লিখা আছিলে মই প্লে কাৰ্ডটো ধৰি লৈ থিয় হৈ আছিলোঁ সিদিনা ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই যি ঘটনা বিধানসভাৰ মজিয়াত কৰিলে তাৰ আমাৰ বিধায়িনী দলৰ দলপতিয়ে এখন পত্ৰ দিছিলে যে আজি বিধানসভা আৰম্ভ হোৱাৰ আগতে তাৰ এটা উত্তৰ দিব লাগে সেই উত্তৰৰ কাৰণে আমি গৈছিলোঁ আমাক আমাৰ বিধায়িনী দলৰ নেতাই দুটা ভাগত দিলে এটা উপাধ্যক্ষ যোৱা ৰাস্তাটোত আৰু এটা আমাৰ স্পিকাৰ যোৱা ৰাস্তাটোত আমি ঠিক ৰৈ আছিলোঁ ৰৈ থকা অৱস্থাত উপাধ্যক্ষ ডাঙৰীয়া আহি চিধা সোমাই গুচি গ'ল আমাক এটা ঠেলা মাৰি গুচি গ'ল গতিকে মোৰ তেনেকুৱা কোনো অভিপ্ৰায় নাই বা তেওঁক কোনো মই প্ৰশ্ন কৰা নাই